নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 জুন। এতিয়া আপুনি বেংকত যাওক, কিয়নো লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিছে টকা। লাখ লাখ আত্মগোটৰ মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকাকৈ চৰকাৰে প্ৰদান কৰিছে। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। লগতে লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব। PM কিষাণৰ 20 নম্বৰ কিস্তি কেতিয়া হ'ব আপোনাৰ একাউণ্টত নতুন তাৰিখ ঘোষণা। লগতে লাখ লাখ চৰকাৰী ঘৰ নোপোৱা প্ৰতিজন ব্যক্তিৰ বাবে চৰকাৰী ঘৰৰ সুবিধা। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰক। ৰেচন কাৰ্ড থাকিলে প্ৰতি মাহতে লাভ কৰিব আপুনি 1000 কোটি টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ সভা। যদি আপুনি সভাত উপস্থিত থাকিছিল তেনে ক্ষেত্ৰত নিশ্চয় আপোনাৰ একাউণ্টৰ টকাটো লাভ কৰিছে, কিয়নো যোৱাকালি আছিল 10 জুন। 10 জুনত লাখ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনি 1250 টকাকৈ প্ৰদান কৰিছে। যদি আপোনাৰ একাউণ্টত আপুনি টকাটো পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব, কিয়নো চৰকাৰে বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰিছে তালিকাৰ পৰা। যদি আপোনাৰ একাউণ্টত আপুনি অৰুণোদয় 3.0 বা অৰুণোদয় 2.0 বা অৰুণোদয় টকা যদি পোৱা নাই নিশ্চয় প্ৰথমতে কমেণ্ট কৰি জনাই দিয়ক। যদি আপুনি টকা পোৱা নাই প্ৰথমতে কি কৰিব এয়া আপোনালোকে সম্পূৰ্ণকৈ জানি লওক। অৰুণোদয় লাভ কৰা আৰু বঞ্চিত সকলে এই সভাত পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। যদি সভাত গৈ আপোনাৰ নামটো পঞ্জীয়ন কৰা নাই তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপোনাৰ একাউণ্টৰ টকাটো নিশ্চয় সোমোৱা নাই। পূৰ্ণ অৰুণোদয় পোৱা সকলোৱে কৰিব লাগিব পঞ্জীয়ন। যদি আপুনি পূৰ্ণ হিতাধিকাৰী আছিলে তথাপিও কিন্তু আপোনাৰ পঞ্জীয়ন কৰিব লাগিছিল। বহু পূৰ্ণ হিতাধিকাৰীৰ নাম কৰ্তন হ'ব অৰুণোদয়ৰ পৰা আৰু বহুতো পুৰণি হিতাধিকাৰীৰ নাম কৰ্তন কৰিছে তালিকাৰ পৰা, কিয়নো বহুতো অযোগ্য হিতাধিকাৰী অন্তৰ্ভুক্ত হৈছে অৰুণোদয়ৰ তালিকাত আৰু তাৰ বাবে চৰকাৰে বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰিছে। অৰুণোদয়ৰ তৃতীয়ত নাথাকিব চৰকাৰী চাকৰি পোৱা লোকসকল। যদি অৰুণোদয়ৰ তালিকাত চৰকাৰী চাকৰি আছিলে তেনে ক্ষেত্ৰত নামটো কৰ্তন কৰা হৈছে। যদি আপুনি অৰুণোদয় আঁচনিৰ টকাটো পোৱা নাই, আপুনি নিশ্চয় আপোনাৰ ঘৰত চৰকাৰী চাকৰি আছে তেনে ক্ষেত্ৰতহে আপুনি কিন্তু অৰুণোদয় আঁচনিৰ টকাটো নিশ্চয় পোৱা নাই। একোটা সমষ্টিত 40,000কৈ অৰুণোদয় হিতাধিকাৰী নিৰ্বাচিত কৰিব চৰকাৰে। চৰকাৰে নতুন অৰুণোদয় 3.0 প্ৰপত্ৰটো ফিল আপ কৰি আছে। আপুনি অৰুণোদয় 3.0 প্ৰপত্ৰটো ফিল আপ কৰিছে নে নাই এতিয়া আপুনি যোগাযোগ কৰক আপোনাৰ যিখন লাখপতি বাইদেউৰ। আপোনালোকে সকলোৱে জানে লাখপতি বাইদেউ কিন্তু এখন দায়িত্ব দিয়া হৈছে আৰু আত্মীয়তাৰ প্ৰতিজন সদস্যই কিন্তু অৰুণোদয় আঁচনিৰ প্ৰপত্ৰটো ফিল আপ কৰিছে। যদি আপুনি এতিয়ালৈকে কৰা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি ফৰ্মটো ফিল আপ কৰক। আপুনি ফৰ্মটো ক'ত পাব জীৱিকা সখী বাইদেউৰ লগত এতিয়া আপুনি যোগাযোগ কৰক, কিয়নো জীৱিকা সখী বাইদেউক সকলোখিনি দায়িত্ব প্ৰদান কৰিছে চৰকাৰে। ঘৰত যদি ৰেচন কাৰ্ড থাকে আপুনি অৰুণোদয় আঁচনি নিশ্চয় আপুনি লাভ কৰিব বা আবেদন কৰিব পাৰিব। ৰেচন কাৰ্ড থকা সকলো মহিলাক নিৰ্বাচিত কৰা হ'ব অৰুণোদয় আঁচনিৰ বাবে। যোৰহাটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আৰু যোৱাকালি যিসকলে টকাটো পোৱা নাই আজি আপুনি চেক কৰক বেংক একাউণ্ট, কিয়নো আজিও আপোনাৰ একাউণ্টত টকাটো সোমাব পাৰে, কিয়নো চাৰ্ভাৰৰ প্ৰব্লেমৰ কাৰণে বহুতৰে একাউণ্টত কিন্তু লগে লগে টকাটো নোসোমায়। এতিয়া আপুনি বেংকত যাওক। যদি আপুনি টকাটো পোৱা নাই আপুনি কমেণ্ট কৰি জনাই দিয়ক, আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব কিয়ৰ বাবে আপুনি একাউণ্টত টকাটো পোৱা নাই। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। চলি আছে লাখপতি বাইদেউৰ ভেৰিফিকেশ্যন। হয় আপুনি ঠিকেই শুনিছে, এতিয়া চেক কৰক তালিকাত আপোনাৰ নাম আছে নে নাই, কিন্তু চৰকাৰে ফাইনেল লিষ্ট প্ৰকাশ কৰিছে। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। ইয়াৰ পিছতে বিধায়কৰ ওচৰলৈ যাব লাখপতি বাইদেউৰ তালিকা। হয় নতুন তালিকা প্ৰকাশ পাইছে আৰু আপুনি অনলাইনৰ মাধ্যমতে চেক কৰিব পাৰিব। বিধায়কে তালিকা মঞ্জুৰ কৰিলে মহিলাসকলে লাভ কৰিব ধন ৰাখি আৰু চৰকাৰে কিন্তু নতুন তালিকা প্ৰকাশ কৰিছে আৰু বিধায়কসকলক পঠাই দিছে। আপুনি কিন্তু অনলাইনৰ মাধ্যমত এই যিখন লিষ্ট চৰকাৰে প্ৰদান কৰিছে এই লিষ্টটো আপুনি চেক কৰিব নোৱাৰিব। 10,000 কোটি টকা পাব মহিলাসকলে। 2025 চনত 10,000 কোটি টকা লাভ কৰিব আপোনাৰ একাউণ্টত। 2026 25,000 কোটি টকা পাব মহিলাসকলে। যোৰহাটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা, কিন্তু 9 তাৰিখে চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিছে যিটো বিধায়কৰ হাতত আছে। বিধায়কে মঞ্জুৰ কৰিলে আপোনাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। বিধায়কে মঞ্জুৰ কৰাৰ পিছতে চৰকাৰে কিন্তু পৰ্টেলত তালিকাটো অন্তৰ্ভুক্ত কৰিব আৰু তেতিয়া আপুনি ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে চেক কৰিব পাৰিব তালিকাত আপোনাৰ নাম আছে নে নাই। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে সকলো মহিলাই গম পায়।
তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দেশৰ কৃষকসকলৰ বাবে ভাল খবৰ আহি পৰিছে কেন্দ্ৰীয় কৃষকৰ বাবে মুকলি কৰি ধনৰাশি হয় বন্ধু বান্ধৱীসকল পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ বহুতে অপেক্ষা কৰি আছে কিন্তু কিমান তাৰিখত আপোনাৰ একাউণ্টত পিএম কিষাণৰ 20 নম্বৰ কিস্তি টকা প্ৰদান কৰিব সো বন্ধু বান্ধৱীসকল লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ 9,40,00,000 কৃষকৰ একাউণ্টত চৰকাৰে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন প্ৰদান কৰিব আৰু যিসকল ব্যক্তিয়ে নতুনকৈ পিএম কিষাণৰ বাবে আবেদন কৰিছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ বহুতো ফ্ৰেণ্ডে কমেন্ট কৰিছে যে দাদা মই নতুনকৈ পিএম কিষাণৰ বাবে আবেদন কৰিছো এই মাহতে আপুনি টকাটো পাম নে নাই হয় আপুনি ঠিকই শুনিছে আপুনি নিশ্চিত থাকক আপুনি এই মাহতে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ লগতে আপোনাৰ একাউণ্টত টকাটো প্ৰদান কৰিব যিকোনো ব্যক্তিয়ে যদি নতুনকৈ আবেদন কৰিছে আপুনি নিশ্চিত থাকক 20 নম্বৰ কিস্তি টকা লগতে আপোনাৰ একাউণ্টত 2000 টকা প্ৰদান কৰিব যদি কোনো কৃষকে 3 নম্বৰ কিস্তি পোৱা নাই বা আপুনি যদি আগতে 19 নম্বৰ কিস্তিটো পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত 19 আৰু 20 দুটা কিস্তি একেলগতে সোমাই দিব চৰকাৰে তাৰ বাবে কৰিব লাগিব ই কৈছে ল্যান্ড সেটিং যদি আপুনি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰা এইকেইটা কাম অতি শীঘ্ৰে কৰাই ৰাখক কিয়নো 24 তাৰিখৰ আগতে লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি যদি কোনো কৃষকৰ কিবা অসুবিধা হৈ আছে পিএম কিষাণত নিশ্চয় আপুনি কমেন্ট কৰি জনাই দিব আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সাৱধান হওক ৰাজ্যবাসী গৰমে ভংগ কৰিব সৰ্বকালৰ অভিলেখ গোলকীয় উষ্ণতাই সৃষ্টি কৰিছে অভাৱনীয় পৰিস্থিতি দেশত ক্ৰমাৎ ঊৰ্ধ্বগামী পাৰাস্তম্ভ অসমত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে 47.3 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে উষ্ণতা আজি 3 দিন ধৰি পৰিছে প্ৰচণ্ড গৰম দেশৰ অধিকাংশ ৰাজ্যত হিটৱেভক লৈ জাৰি কৰা হৈছে ৰেড এলাৰ্ট অসমৰ প্ৰতিখন জিলাত জাৰি কৰা হৈছে ৰেড আৰু অৰেঞ্জ এলাৰ্ট দিল্লী উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ আৰু ৰাজস্থানত হিটৱেভক লৈ জাৰি কৰা হৈছে ৰেড এলাৰ্ট দিল্লীত আজিৰ দিনটোত 46 ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা ৰাজস্থানৰ কোনো চহৰত 48 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা পূৰ্বতকৈ সমগ্ৰ দেশতে বৃদ্ধি হ'ব পাৰে গৰমৰ প্ৰকোপ যিমান পাৰে সকলোৱে সাৱধানতা অৱলম্বন কৰক আজি আপোনাৰ অঞ্চলত কিমান তাপমাত্ৰা জনক কমেন্ট বক্সত তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ৰাজ্যৰ 33,696 গৰাকী আশাকৰ্মীৰ বাবে ভাল খবৰ আহি পৰিছে কিয়নো 3,000 টকাৰ পৰা 4,000 টকালৈকে বৃদ্ধি পালে দৰমহা কেৱল ইয়াই নহয় আশা সুপাৰভাইজাৰৰ দৰমহা 9,000 টকাৰ পৰা 10,200 টকালৈকে বৃদ্ধি 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব আশাকৰ্মীৰ নতুন দৰমহা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কেবিনেট বৈঠকত তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চৰকাৰী গৃহৰ বাবে আপুনি কোন বৰ্ষত আবেদন কৰিছিল কিয়নো বৰ্ষ অনুসৰি আহি গ'ল হিতাধিকাৰীৰ তালিকা এতিয়াই চাওক তালিকাত আপোনাৰ নাম আছে নে নাই এতিয়াই চাওক আপোনাৰ নাম তালিকাত যদিহে বিনামূলীয়া চৰকাৰী গৃহৰ তালিকাত আপোনাৰ নাম অহা নাই মুকলি কৰা হৈছে ফোন নম্বৰ আপুনি দিব পাৰিব অভিযোগ লগতে এঠাবাৰী গড়ৰ সন্মুখত আপুনি ফটো মাৰক আপুনি আৰু লাভ কৰক চৰকাৰী গড়ৰ সুবিধা ফোন কৰি দিব পাৰিব অভিযোগ যদি চৰকাৰী গড়ৰ তালিকাত আপোনাৰ নাম অহা নাই যেসকল ব্যক্তি চৰকাৰী গড়ৰ বাবে জিঅ' টেকিং কৰিছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ কিয়নো চৰকাৰে অতি শীঘ্ৰে নতুনকৈ প্ৰদান কৰিব চৰকাৰী গড়ৰ তালিকা অভিযোগ দিলেই ল'ব লগে লগে ব্যৱস্থা ফোন নম্বৰ কেইটা হৈছে 01123060484 কেৱল ইয়াৰ নহয় আন এটা নম্বৰ হৈছে এইটো সো এইকেইটা নম্বৰ এতিয়া ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত কিবা অসুবিধা হ'লে লগে লগে দিব পাৰিব আপুনি অভিযোগ কেঁচাগড়ৰ ফটো তুলি দি পঠিয়াই দিয়ক আপুনি হোৱাটছআপ নম্বৰত আৰু মুকলি কৰা হৈছে হোৱাটছআপ নম্বৰটো হৈছে 8810389745 হেল্পলাইন নম্বৰটো হৈছে 01123063285 এইকেইটা নম্বৰ এতিয়া ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত কেৱল ইয়াই নহয় ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰিব আপুনি যদি কিবা অসুবিধা হয় তেনে ক্ষেত্ৰত লগে লগে দিয়ক আপুনি অভিযোগ যিসকল ব্যক্তি চৰকাৰী গড়ৰ বাবে এতিয়ালৈকে জিঅ' টেকিং কৰাই অতি শীঘ্ৰে চৰকাৰী গড়ৰ বাবে আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব জিঅ' টেকিং কৰাৰ সময়ত কি নথিপত্ৰৰ প্ৰয়োজন হ'ব জব কাৰ্ড বেংক একাউণ্ট লগতে আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক থাকিলে লগতে আপোনাৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক থাকিব লাগিব তেনে ক্ষেত্ৰতহে আপুনি কৰিব পাৰিব আবেদন অন্যথা কিন্তু আবেদন কৰিব নোৱাৰিব তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উৎকট গৰমে ধুইছে ৰাজ্য আৰু হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰাজ্যজুৰি সলনি কৰাৰ নিৰ্দেশ ৰাজ্যৰ স্কুল কলেজৰ পাঠদানৰ সময় হয় বন্ধুসকল 7:30 বজাৰ পৰা এতিয়া আপুনি উপস্থিত থাকিব লাগিব স্কুলত এলপি এমই আৰু এইচএছ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে ডাঙৰ নিৰ্দেশনা জাৰি কৰিছে ৰণোজ পেগুৱে সকলো জিলাৰ উপায়ুক্তলৈ জাননী শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা জাৰি কৰা হৈছে হিটৱেভৰ এলাৰ্ট
সকলো জিলাৰ উপায়ুক্তলৈ বিশেষ আহ্বান শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। বিদ্যালয়ৰ সময় সলনিৰ আহ্বানেৰে ৰণোজ পেগুৰ বিশেষ এটা টুইট আৰু টুইটৰ পিছতে এতিয়া লাগিছে হাহাকাৰ। বন্ধু-বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।